স্যার এই আপুনি আপোনাৰ লাষ্ট উত্তৰৰ মাজতে এটা কথা ক'লে যে কালসৰ্প যোগ বিশেষকে এইটো এটা বস্তু দেখা যায় যে বিভিন্ন জ্যোতিষৰ ওচৰত যেতিয়া যোৱাৰ লগে লগে তেওঁলোকে যেতিয়া হৰস্কোপখন চাই পেলাই এটা প্ৰশ্নবোধক দৃষ্টি চাই পেলাই অকমান মৌন হৈ দিয়ে তেতিয়া সন্মুখৰ ব্যক্তিজন অলপ ভীতিগ্ৰস্ত হয় যে কিবা এটা মোৰ বহুত ডাঙৰ প্ৰব্লেম আছে নেকি আৰু সেই মুহূৰ্ততে ধৰক কয় এটা ট্ৰেডিশনেল এষ্ট্ৰলজি সেইটো হয় বাৰু জনা যায় যিটো কালসৰ্প যোগ বুলি জনা যায় কালসৰ্প যোগ বস্তুটোৰ ওপৰত আপুনি কি ক'ব মানে এই বস্তুটো কিমান ভয়ানক কেনেকুৱা ধৰণৰ কি কাল সৰ্প যোগ হয় কাল মানে হৈছে সময় সৰ্প হৈছে মানে সাপ বা সাৰ্পেন্টাইন আৰু যোগ মানে হৈছে কম্বাইনেশ্যন কালসৰ্প যোগটো ৰাহু আৰু কেতুৰ মাধ্যমত ধৰা যায় কাৰণ ৰাহু কনচিডাৰ্ড এজ এ সাৰ্পেন্ট আৰু যেতিয়া জ্যোতিকত ৰাশি চক্ৰত যেতিয়া ৰাহু আৰু কেতুৰ যেটো কমপ্লিট অপোজিট ডাইৰেকশন থাকে তাৰ যদি মানে গ্ৰহবিলাক মানে যেটো 6 সাইন থাকে হেতু 6 সাইনৰ এপাৰে ইয়া হিপাৰে যদি থাকে তেতিয়া হলে তাক কালসৰ্প যোগ ধৰা যায় জেনাৰেলি আৰু এটা ঠিক হেদৰে যে 9 প্ল্যানেট 12 হাউস এই যেটো বস্তু আছে যেটো আমাৰ ট্ৰেডিশনালি সাইন টু সাইন হাউস ডিভিজন অফ কনসেপ্ট কৰা হৈছে হেতু নট সাইন্টিফিক not মানে properly analysis তাৰ কাৰণে কি হ'ব কোনো এক স্থানত কোনো এক বিশেষ সময়ত যেটো মানে প্ল্যানেটাৰি যিবিলাক এক্সাক্ট পজিশন যেটো সাইন্টিফিক যত নেকি এস্ট্ৰোনমাৰ সকলে ব্যৱহাৰ কৰে সেইখিনিত এক্সাক্ট সময়ত এক্সাক্ট ডেট তাৰিখ বছৰত যেতিয়া এটা জিঅলজিক্যাল যেটো সাৰফেস থাকে তাৰ ওপৰত যেটো চাৰ্ট মেপ মানে তৈয়াৰ হ'ব হিহে প্ৰপাৰ গাইড কৰিব পাৰে গতিকে আমি দেখিছো যে আমাৰ যিবিলাক ট্ৰেডিশনাল এস্ট্ৰোলজাৰ্ছ আছে তেওঁলোকে কি কৰে এটা চক্ৰ বনাই বাৰটা ৰাশিত তাত লিখা থাকিব দেখিব আপুনি যে লং লিখা থাকে তাৰ মানে হৈছে মানে লগ্ন যৰ পৰা আৰম্ভ হয় আৰু 9 প্ল্যানেটক তাত দিয়া হয় কিন্তু তাত কোনো ধৰণৰ এটা এক্সাক্ট পজিশনৰ বিষয়ে অনুমান কৰা নহয় এইটো কাৰণে যে তাত কোনো ডিগ্ৰী ওয়াইজ হিসাব লিখা নাথাকে আৰু তেওঁলোকে সমানে সমানে যেটো কৰিছে গতিকে সেই 12টা ঘৰত লগ্নক এটা কনসিডাৰ কৰি পেলাই 9টা গ্ৰহক প্লেসমেন্ট কৰাটো আৰু ইন্টাৰেস্টিং কথা অসমত মই চাই আহিছো যিমান বিলাক হৰস্কোপ মই দেখিছো 95% ৰ ওপৰত হৰস্কোপ বিলাক সব ভুলভাৱে বনোৱা আছে কাৰণ ইয়াত আসলতে যেটো জন্মৰ সময় যদি জন্মৰ সময়টো কথা আহে কিন্তু জন্মৰ সময়টো যদি শুদ্ধকৈ দিয়া নাযায় তেতিয়া হলে সম্পূৰ্ণ হৰস্কোপখনে ভুল আৰু যদি হৰস্কোপখন ভুল হয় তেতিয়া হলে এজন এস্ট্ৰোলজাৰ চাই তেওঁ যিখিনি প্ৰেডিকচন কৰিব সেইখিনিও নিশ্চয় ভুল হ'ব ভুলত কিবা যদি কোৱাও যায় যে তোমাৰ আমুক সময়ত আমুকটো হ'ব লগা আছে বা যিখিনি ভৱিষ্যতৰ ওপৰত কোৱা হয় এই বস্তুখিনি হয়তো নিমিলিব গতিকে এটা কথা বহুত জৰুৰী আগতে হয়তো এখিনি কোৱা নাছিলে কিন্তু এতিয়া এটা কথা বহুতেই জৰুৰী যাতে এজন জাতক বা জাতিকা যেতিয়া জন্ম হয় সেই সময়টো যাতে একুৰেট সময়টো পোৱা যায় কাৰণ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আধুনিক যিখিনি সিস্টেম আছে তাত যি হৰস্কোপখন বনোৱা যায় ভৱিষ্যতৰ যেটো তেওঁলোকৰ কি হ'ব বা কেনেকুৱা ধৰণৰ যাব সেই বস্তুটো তেতিয়া হলে প্ৰকৃত সময়টো যদি পোৱা যায় খুব সুন্দৰকৈ এই সিস্টেমৰ জৰিয়তে ক'ব পৰা যায় নহয় জানো নিশ্চয় হয় স্যাৰ